हेलो माय डियर फ्रेंड्स আপোনালোকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো আজিৰ বিষয়বস্তু সমাজ বিজ্ঞানৰ পৰা আমি আজি 50টা প্ৰশ্ন আলোচনা কৰি লৈছো আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰে আয়োজিত এডিআৰই আসাম পুলিচ বিএড এন্ট্ৰেন্স এক্সাম বা ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে বৰকৈ উপযোগী সম্পূৰ্ণ ভিডিওটি চাব নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক আটাইকে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে হু গেভ দিস স্লোগান সাৰে জাহাজ সে আচ্ছা হিন্দুস্তান হামাৰা এই স্লোগানটো কোনে জনপ্ৰিয় কৰি তুলিছিল বিকল্প দিছে জৱাহৰলাল নেহৰু ৰবীন্দ্ৰনাথ ঠাকুৰ মোহাম্মদ ইকবাল সুভাষ চন্দ্ৰ বসু শুদ্ধ উত্তৰ হৈছে উৰ্দু কবি মোহাম্মদ ইকবালে সাৰে জাহাজ সে আচ্ছা হিন্দুস্তান হামাৰা এই স্লোগানটি জনপ্ৰিয় কৰি তুলিছে ভাংৰা ডান্স ইজ ৰিলেটেড টু হুইচ ইণ্ডিয়ান ষ্টেট ভাংৰা ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য উত্তৰাখণ্ড পাঞ্জাব কেৰালা ওড়িশা শুদ্ধ উত্তৰ হৈছে এই পাঞ্জাব ৰাজ্যৰ সৈতে জড়িত হৈছে ভাংৰা নামৰ এই লোকনৃত্য In which session of Indian National Congress split into two parts moderates and extremists ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া চৰমপন্থী আৰু নৰমপন্থী দুটা গোটত বিভক্ত হয় সুৰাট অধিৱেশন নাগপুৰ অধিৱেশন বম্বে অধিৱেশন এলাহাবাদ অধিৱেশন শুদ্ধ উত্তৰ 1907 চনৰ সুৰাট অধিৱেশনৰ সময়ত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল মডাৰেট আৰু এক্সট্ৰিমিষ্ট চৰমপন্থী আৰু নৰমপন্থী এই সভাৰ সভাপতি আছিল ৰাজবিহাৰী ঘোষ Article 5 of the Indian Constitution deals with ভাৰতীয় সংবিধানৰ 5 নং অনুচ্ছেদটো ভাৰতীয় সংবিধানৰ 5 নং অনুচ্ছেদটো নিম্নলিখিত কি বিষয়ৰ লগত জড়িত ফৰ্মেশন অফ পাৰ্লিয়ামেন্ট পাৱাৰ্স অফ সুপ্ৰিম কোৰ্ট ইলেকশন অফ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ইণ্ডিয়ান সিটিজেনশিপ আৰ্টিকল 5 ইণ্ডিয়ান সিটিজেনশিপ ভাৰতীয় নাগৰিকত্বৰ বিষয় সম্পৰ্কে বিস্তাৰিতভাৱে উল্লেখ কৰা আছে Under whose prime ministership was the right to property removed from the list of the fundamental right কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সময়ত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে ৰাজীৱ গান্ধী মোৰাৰজী দেশাই লাল বাহাদুৰ শাস্ত্ৰী ইন্দিৰা গান্ধী শুদ্ধ উত্তৰ হৈছে মোৰাৰজী দেশাই আমি সকলোৱে জানো যে সংবিধানৰ 44তম সংশোধনী যেটো আছিল 1978 ত তেতিয়া মৌলিক অধিকাৰ তালিকাৰ পৰা ৰাইট টু প্ৰপাৰ্টি ইয়াক এই মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে By which Constitutional Amendment Act the voting age was reduced from 21 to 18 years? কিমানতম সংবিধান সংশোধনৰ জৰিয়তে ভাৰতত ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 61st মানে 61তম সংবিধান সংশোধনী 1989 চনত সেই সময়ত ভোটাধিকাৰ বয়স 21 পৰা 18 লৈ কমাই দিয়া হৈছে Which Indian territory has a high court of its own? ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজাববীয়াকৈ উচ্চ ন্যায়ালয় আছে আন্দামান নিকোবৰ আইল্যান্ড দিল্লী চণ্ডীগড় পণ্ডিচেৰী বা পুডুচেৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে দিল্লী যেটো বা দিল্লী যেটো ইউনিয়ন টেৰিটৰি আছে যাক আমি এনসিটি বুলি কওঁ নেশনেল ক্যাপিটাল টেৰিটৰি ইয়াৰ নিজাকৈ এখন উচ্চ ন্যায়ালয় আছে আৰু ভাৰতত বৰ্তমান 25খন উচ্চ ন্যায়ালয় আছে তাৰ দিল্লীৰ উচ্চ ন্যায়ালয় ইয়াত সাঙুৰি লোৱা হয় আৰু ভাৰতত বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে পৰৱৰ্তী প্ৰশ্ন who administers the oath of office to the president of India ভাৰতৰ ৰাষ্ট্ৰপতিজন কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে কোন ব্যক্তিৰ ওচৰত শপত বাক্য পাঠ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে চিফ জাষ্টিস অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ যিজন মুখ্য ন্যায়াধীশ তেওঁৰ ওচৰত ভাৰতৰ ৰাষ্ট্ৰপতিজনে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে শপত গ্ৰহণ কৰিব লাগে পৰৱৰ্তী প্ৰশ্ন The concept borrowed liberty, equality and fraternity has been borrowed from the constitution of স্বাধীনতা সমতা আৰু সংহতিৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ফ্ৰান্স সাউথ আফ্ৰিকা জাপান কানাডা শুদ্ধ উত্তৰ হৈছে ফ্ৰান্স লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এই শব্দকেইটা ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছে ভাৰতীয় সংবিধানৰ যেটো প্ৰস্তাৱনা আছে এই ধাৰণাটো ফ্ৰান্সৰ সংবিধানৰ পৰা লোৱা হৈছে Mahatma Gandhi suspended the non-cooperation movement due to Mahatma Gandhi কি কাৰণত অসহযোগ আন্দোলন স্থগিত ৰাখিছে কাকোৰী কনস্পিৰেসি চৌৰি চৌৰা ইনসিডেন্ট জালিয়ানৱালাবাগ মাসাকাৰ লাহোৰ কনস্পিৰেসি শুদ্ধ উত্তৰ
চৌৰি চৌৰা ইনচিডেণ্ট, চৌৰি চৌৰাৰ যিটো হত্যাকাণ্ড হৈছিল তাৰ বাবে মহাত্মা গান্ধী তেওঁৰ নন কোঅপাৰেশ্যন মুভমেণ্ট বা অসহযোগ আন্দোলন বন্ধ কৰি দিছিল। 1922 চনৰ 4 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ মানে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ যিটো ঠাই আছে তাৰে থানাত মানে যিসকল পুলিচ আছিল সেইসকলক জ্বলাই মাৰা হৈছিল। আৰু মহাত্মা গান্ধীৰ আন্দোলনসমূহ যিহেতু অহিংসা আছিল গতিকে এই চৌৰি চৌৰাৰ ঘটনাটো তাত হিংসা জড়িত হৈ আছিল, সেইবাবে মহাত্মা গান্ধীয়ে তেওঁৰ অসহযোগ আন্দোলন স্থগিত ৰাখিছিল। Swami Vivekanand attended the Parliament of World Religions in Chicago, USA in the year কোন চনত স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম সন্মিলনত অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1893 চনত। পৰৱৰ্তী প্ৰশ্ন, Who among the following is known as Indian Napoleon? নিম্নলিখিত কোনগৰাকী শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সমুদ্ৰগুপ্ত। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। Who is the first female speaker of the Lok Sabha? লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ বা অধ্যক্ষা কোন আছিল? বিকল্প দিয়ে সুচেতা কৃপালিনী, শীলা দীক্ষিত, সুমিত্ৰা মহাজন, মীৰা কুমাৰ। শুদ্ধ উত্তৰ হৈছে শ্ৰীমতী মীৰা কুমাৰ হৈছে লোকসভাৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা আৰু দ্বিতীয়গৰাকী মহিলা অধ্যক্ষা হৈছে সুমিত্ৰা মহাজন আৰু মীৰা কুমাৰ তেখেতে 2009 চনত এই পদত অধিষ্ঠিত হৈছিল। On Independence Day, the Prime Minister of India hoist our On Independence Day, the Prime Minister of India hoist our tricolor flag at স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ত্ৰিৰংগা পতাকাখন ক'ত উত্তোলন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰীয়ে লালকিল্লা, নতুন দিল্লীত অৱস্থিত লালকিল্লা, ৰেড ফৰ্ট, নিউ দিল্লীত পতাকা উত্তোলন কৰে। Who among the following is the first Governor General of New Dominions of India until June 1948? 1948 চনৰ জুন মাহলৈকে ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড ডেলহাউসি, লৰ্ড মাউণ্ট বেটেন, ডক্টৰ বি.আৰ. আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। শুদ্ধ উত্তৰ হৈছে লৰ্ড মাউণ্ট বেটেন। পৰৱৰ্তী প্ৰশ্ন, What is the national bird of India? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী বা চৰাই কি? ভাটৌ, পাৰ চৰাই, ময়ূৰ আৰু ঈগল। শুদ্ধ উত্তৰ হৈছে পিকক। ময়ূৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে ৰয়েল বেংগল টাইগাৰ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় যিটো ফুল সেয়া হৈছে লোটাছ বা পদম ফুল। Who is the first woman judge of the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এম ফাতিমা বিবি। তেখেত আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি। 1927 চনৰ 30 এপ্ৰিলত জন্মগ্ৰহণ কৰি 2023 চনৰ 23 নৱেম্বৰত মৃত্যুবৰণ কৰা এম ফাতিমা বিবি হৈছে প্ৰথমগৰাকী মহিলা বিচাৰপতি উচ্চতম ন্যায়ালয়ৰ। Who appoints the Comptroller and Auditor General CAG of India? ভাৰতৰ মহাগাণনিকজনক কোনে নিযুক্তি দিয়ে? Prime Minister of India, Finance Minister of India, Home Minister of India, President of India. ইয়াৰ শুদ্ধ উত্তৰ হৈছে President of India. Right to privacy comes under which article of the Indian Constitution? গোপনীয়তাৰ অধিকাৰ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰ্টিকল 21। 21 নম্বৰ অনুচ্ছেদত গোপনীয়তাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। Who considered the right to constitutional remedies as the very heart and soul of the Indian Constitution? কোনজন ব্যক্তিয়ে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক ভাৰতৰ সংবিধানৰ আত্মা বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ তেখেতক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। আৰ্টিকল 32 এই অনুচ্ছেদত ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ বা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। The idea of the Constitution of India was first of all given by ভাৰতৰ সংবিধানৰ ধাৰাটো পোনপ্ৰথমে কোনে আগবঢ়াইছিল? মহাত্মা গান্ধী, মতিলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, এম.এন. ৰয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এম.এন. ৰয়। এইগৰাকী ব্যক্তিয়ে ভাৰতৰ সংবিধানৰ ধাৰণাটো পোনপ্ৰথমে আগবঢ়াইছিল। Who among the given has the right to summon the parliament? নিম্নলিখিত কোনে সংসদৰ অধিৱেশন আহ্বান কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ সংসদৰ অধিৱেশনৰ আহ্বান কৰিব পাৰে। Which of the given amendment in the Indian Constitution led to the beginning of Panchayat Raj in India? সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে ভাৰতত পঞ্চায়তী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 73rd এমেণ্ডমেণ্ট। এয়া 1992 চনত সংশোধন কৰা হৈছিল।
Who is the guardian of the fundamental rights enumerated in the Constitution of India? ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মৌলিক অধিকাৰসমূহৰ ৰক্ষক কোন? Supreme Court, Parliament, Constitution and President of India. শুদ্ধ উত্তৰ হৈছে Supreme Court of India. ভাৰতৰ উচ্চতম ন্যায়ালয়ক ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষক বুলি কোৱা হয়। In 1926, the 41st session of Indian National Congress was held at which place of Assam? 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অসমৰ কোনখন ঠাইত অনুষ্ঠিত হৈছিল? এয়া হৈছে গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল। ইয়াৰ লগত জড়িত এটা প্ৰশ্ন মনত ৰাখিব যে মহাত্মা গান্ধীয়ে 4বাৰ অসম ভ্ৰমণ কৰিছিল 1921 চন, 1926 চন, 1934 আৰু 1946 চন। এটি কেতিয়াবা বহুত সময় প্ৰশ্ন দিয়া দেখা যায়, গতিকে এই কথাখিনি মনত ৰাখিব কাৰণ 1926 চনৰ পাণ্ডু অধিৱেশনত মহাত্মা গান্ধী উপস্থিত আছিল। Assam Agriculture University was established. কোন চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1969 চনৰ 1 এপ্ৰিল তাৰিখে। অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। The first session of Assam Association was held in 1905 at 1905 চনত অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল? ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল। Who was the first Secretary General of the United Nations? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি? ট্ৰিগভি লি, ডাগ হেমাস্কল্ড, ইউথাণ্ড, কফি আন্নান। শুদ্ধ উত্তৰ হৈছে ট্ৰিগভি লি। Where is the headquarters of UNESCO? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছ, নিউয়ৰ্ক, ৱাশ্বিংটন ডিচি, ৰোম। শুদ্ধ উত্তৰ হৈছে পেৰিছ। ফ্ৰান্সৰ ৰাজধানী পেৰিছত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত। ইউনেস্কোৰ সম্পূৰ্ণ ৰূপ হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু ইয়াক স্থাপন কৰা হৈছে 1945 চনৰ 16 নৱেম্বৰ তাৰিখে। আৰু কেইটামান ৰাষ্ট্ৰসংঘৰ বিশেষ অংগ আছে, সেইবিলাকৰ কাৰ্যালয় আৰু কোন চনত স্থাপন হৈছে তাকে জানি লওঁ। ইউনিচেফৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত আৰু 1946 স্থাপন কৰা হৈছে। ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন, ইয়াৰ মুখ্য কাৰ্যালয় ইটালীৰ ৰাজধানী ৰোমত 1945 চনত স্থাপন কৰা হৈছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ছুইজাৰলেণ্ডৰ জেনেভাত হেডকোৱাৰ্টাৰ আৰু ইয়াক স্থাপন কৰা হৈছে 1948 চনৰ 7 এপ্ৰিল তাৰিখে। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত 1919 চনত স্থাপন কৰা হৈছে। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইয়াৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচি, USA 1944 স্থাপন কৰা হৈছে। ৱৰ্ল্ড বেংক, ইয়াৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচি, USA, ইয়াক স্থাপন কৰা হৈছে 1944। ইউনেস্কোৰ মুখ্য কাৰ্যালয় আমি ইতিমধ্যে গমেই পালোঁ, ইয়াত ফ্ৰান্সৰ ৰাজধানী পেৰিছত আছে। ৱৰ্ল্ড মেটেৰিয়লজিকেল অৰ্গেনাইজেশ্যন, ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত 1950 চনত ইয়াক স্থাপন কৰা হৈছে। ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম অৰ্গেনাইজেশ্যন, সেইটো প্ৰগ্ৰেম হ'ব লাগিছিল। ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত 1965 চনত স্থাপন কৰা হৈছে আৰু ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, ইয়াৰ মুখ্য কাৰ্যালয় ইটালীৰ ৰোম চহৰত আছে, 1961 চনত স্থাপন কৰা হৈছে। The term federation is derived from which of the following language? ফেডাৰেশ্যন শব্দটো কোন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেটিন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে ফেডাৰেশ্যন শব্দটো। আৰু ফেডাৰেশ্যন শব্দটো ফৰ্ডা শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি। Name the first Bank of India. ভাৰতত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বেংক অফ হিন্দুস্তান আৰু এয়া 1770 চনত স্থাপন কৰা হৈছিল। Who appointed the chairman of the Union Public Service Commission, UPSC? কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ কোনে নিয়োগ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। The chairman and members of the UPSC holds office for a term of 5 years or until they attain the age of 65. What is the Central Bank of India? ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাই। What is the duration of the first 5-year plan? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1951 পৰা 56। When was demonetization implemented in India? ভাৰতত বিমুদ্ৰাকৰণ কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8th of November 2016। আৰু বিমুদ্ৰাকৰণৰ জৰিয়তে 500 টকীয়া আৰু 1000 টকীয়া সেই সময়ৰ যিবিলাক নোট প্ৰচলিত হৈ আছিল সেইবিলাক বন্ধ কৰি দিয়া হৈছিল। How many banks were nationalized in 1969? 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 14টা বেংক।
When was the Assam Gramin Vikas Bank established? কোন জনৰ অসম গ্ৰামীণ বিকাশ বেংক স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1976. ইয়াৰ মুখ্য হৈছে গুৱাহাটীৰ ভাঙাৰত জিএছ ৰোড. When was the permanent account number PAN card introduced in India? ভাৰতত PAN card প্ৰথমে কেতিয়া শুভাৰম্ভ কৰা হৈছিল? 1975 চনৰ 1 জুলাই তাৰিখে. এটি কি হয় 10 digit alphanumeric identifier is issued to individuals, companies and other entities for tax purposes. The Lieberhan Commission is related to Lieberhan Ayog ki hol লগত জড়িত. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাবৰি মছজিদ ডেমলিশ্যন. বাবৰি মছজিদ যেটো ভাঙি দিয়া হৈছিল তাৰ লগত জড়িত আছিল লিবাৰহান আয়োগ বা লিবাৰহান কমিশ্যন. Which anniversary of Republic Day has been celebrated on 26th of January 2026? 2026 চনত ভাৰতবৰ্ষই কিমানতম গণৰাজ্য দিৱস পালন কৰিব? এটা পালন কৰিছে আচলতে হ'ব ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 77th. 77তম গণৰাজ্য দিৱস ভাৰতে 2026 চনৰ 26 জানুৱাৰীত পালন কৰিছে. Where is the headquarters of ASEAN? ASEANৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইণ্ডোনেছিয়াৰ জাকাৰ্টা চহৰত. ASEAN সম্পূৰ্ণ ৰূপ হৈছে Association of South East Asian Nations. ASEAN was established on 8th of August 1967 following the Bangkok Declaration. Titan is the natural moon of which planet? কোনটো গ্ৰহৰ উপগ্ৰহৰ নাম টাইটান? নেপচুন, Saturn, Jupiter and Mars. শুদ্ধ উত্তৰ হৈছে Saturn. শনি গ্ৰহৰ এটা উপগ্ৰহৰ নাম হৈছে টাইটান. The Hirakud Dam is constructed on which of the following rivers? Hirakud বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে ওড়িশাৰ মহানদীৰ ওপৰত স্থাপন কৰা হৈছে হীৰাকুদ বান্ধ. The city Ahmedabad is situated on the bank of which of the following rivers? Ahmedabad চহৰ নিম্নলিখিত কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাবৰমতী নদীৰ পাৰত. Who among the following initiated the Din-e-Ilahi? নিম্নলিখিত কোনগৰাকী মোগল শাসকে Din-e-Ilahi ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আকবৰ. Part 3 of the Indian Constitution deals with ভাৰতীয় সংবিধানৰ তৃতীয় খণ্ড কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ লগত. ভাৰতীয় সংবিধানৰ 12 পৰা 35 নং অনুচ্ছেদলৈ মানে এইখিনি কি আছে পাৰ্ট 3 আছে আৰু ইয়াত ভাৰতীয় নাগৰিকৰ প্ৰদান কৰা মৌলিক অধিকাৰসমূহৰ বিষয়ে উল্লেখ আছে. Where is the headquarters of North Eastern Development Council? উত্তৰ পূব উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে শ্বিলঙত অৱস্থিত. আৰু এই নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট কাউন্সিল কাৰ অধীনত হয়? মিনিষ্ট্ৰি অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ডনৰ যিটো কোৱা হয় আৰু ইয়াক স্থাপন কৰা হৈছিল 1972. Who is the second Prime Minister of India? ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব লাল বাহাদুৰ শাস্ত্ৰী. পৰৱৰ্তী প্ৰশ্ন Which state in India shares a boundary with only one Indian state? ভাৰতৰ কোনখন ৰাজ্য কেৱল মাত্ৰ এখন ভাৰতীয় ৰাজ্যৰ সৈতে সীমা চুই আছে? নাগালেণ্ড, মিজোৰাম, তেলেংগানা, ছিকিম. শুদ্ধ উত্তৰ হৈছে ছিকিম ৰাজ্যৰ সীমাই ভাৰতৰ মাত্ৰ এখন ৰাজ্যৰ সীমাহে স্পৰ্শ হৈ আছে. Sikkim is encircled by 3 different international boundaries. To the west lies Nepal and Bhutan. To its east, Tibetan Autonomous Region of the People's Republic China, and its south, Darjeeling Gorkha Hill Council, that is of West Bengal. দিব পাৰে ছিকিমৰ সৈতে ভাৰতৰ একমাত্ৰ কোনখন ৰাজ্যৰ সীমা চুই আছে? সেয়া হ'ব পশ্চিমবংগ. Which Indian state has the lowest literacy rate as per 2011 census? 2011 চনৰ লোকপিয়লৰ মধ্যে ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? ইয়াৰ উত্তৰ হৈছে বিহাৰ. Question number 50 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Who was the first Indian Governor General of Independent India? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল গৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি ৰাজাগোপালাচাৰী. মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু মানে কেনেকৈ পালা? আজিৰ বিষয়বস্তু কেনেকৈ পাইছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছে
আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব লাগা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ।